নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল চাওক আমাৰ এইবাৰ সৰু বগৰী গছ ডাল পোখা তেনেই কম এই কেইটামান মাত্ৰ ডাল এই বৰ বেছি বছৰ দিন হোৱা নাই আৰু এবছৰ হ'ল নেকি মাত্ৰ তেনেকুৱাই আৰু এবছৰীয়া আৰু কিন্তু ইয়াৰ প্ৰডাকশ্যন গছ হিচাপে যথেষ্ট দিছে আৰু বগৰীটো জানেই মহিলা আৰু ছোৱালীবিলাকৰ কেনেকুৱা মানে লোভনীয় ফল আৰু খোৱাৰ কাৰণে খুব আগ্ৰহী গতিকে আমি তেনেকুৱা এবাৰ সৰু গছ সেইকাৰণে ৰুইছোঁ আৰু ফলটো খোৱাৰ কাৰণে আৰু ৰুইছোঁ কিহত টাবত ৰুইছোঁ বাল্টিত প্লাষ্টিকৰ টাব বা বাল্টি গতিকে এনেকৈ যদি ৰুই দিওঁ আমি ঘৰত সুন্দৰকৈ উৎপাদন পাব পাৰি চাওক কি ডাঙৰ এইটোতো বহুত ডাঙৰ হৈছে এইটো বহুত ডাঙৰ এইবিলাক ডাঙৰ হৈছে এইবিলাক ডাঙৰ আৰু এই যে আপেল বগৰী বুলি কয় এইবিলাক সুন্দৰ ডাঙৰ এইবিলাক পকি আছে পকিব আৰম্ভ কৰিছে কিছুমান ডাঙৰ থোপা এইবিলাক লমালমে লগা বুলি কয় যে এইবিলাক লমালমে লাগি আছে এইবিলাক পিছফালে এইবিলাক মোৰ আগফালে এয়া সুন্দৰকৈ এয়া ওলমি লাগি আছে এইফালে এইবিলাক ডাল এইবিলাক ওলমি লাগি আছে ওপৰত লাগি আছে এইবিলাক গোটেইবিলাক লাগিছে আৰু মানে গছ হিচাপে যথেষ্ট লাগিছে প্ৰায় 100ৰ ওপৰৰ বগৰী আছে ইয়াতে আমি কাউণ্ট কৰিছিলোঁ 100ৰ ওপৰৰ বগৰী আছে এইবিলাক ডাঙৰ মাজে দুই এটা লাগিছে গতিকে আমাৰ কথাটো হ'ল কি চাওক এই বগৰী গছ যদি মাটিত ৰুই দিওঁ আমি কম মাটিত ৰুলে গোটেই মাটিখিনি জোপোহানিৰে আগুৰি ধৰি মাটিখিনি মানে আগুৰি ধৰিব গতিকে তেনে ক্ষেত্ৰত মাটিত ৰুলে অলপ অসুবিধা আছে কম মাটিত সেইকাৰণে আমি যদি এনেকৈ টাবত বা বস্তাতে হওক গ্ৰ' বেগতে হওক বাল্টিতে হওক কৰোঁ 3-4 জোপা কৰিলেতো কথাই নাই এনেকৈ প্ৰডাকশ্যন বা উৎপাদন কৰি ঘৰত বগৰীৰ চাহিদা পূৰণ কৰিব পাৰি আৰু বগৰীটো ক'লোৱে সাংঘাতিক উপাদেয় এবিধ ফল গতিকে ইয়াক আমি এনেকৈ লগাই পেলাই খাব পাৰোঁ আৰু ইয়াত বেছি যতন নাই মাটিটো আমি ঠিকমতে মিলাই লৈ ইয়াত ভৰাইছোঁ তাৰপিছতে ইয়াত মাজে আমি দুবাৰ দিওঁ আৰু কিছুমান মানে ইয়াত খাদ্য যোগান ধৰোঁ বিশেষকৈ খলি হৈ আৰু আপোনাৰ বন মিল নিম কেক আৰু পচন সাৰ আৰু গোবৰ এইখিনি মিহলাই আমি ইয়াত দিওঁ আৰু মাজে ফাংগাছৰ কাৰণে চাহ পাউডাৰ অলপমান মিলাই দিওঁ আৰু ইয়াতে বাকী একো নাই আৰু খৰালি সময় মানে ঠাণ্ডাৰ দিনত খলিহৈৰ পানী অলপ দিওঁ এনে শুকান খলিহৈ দিওঁ গুৰিত গতিকে এইখিনিয়ে মাত্ৰ যতন এই যতন লোৱাৰ পিছত আপুনি যদি এইবাৰ আমি কাটি দিম নহয় এইডাল কটাৰ পিছত আৰু জোপোহা হ'ব জোপোহা যেতিয়া হ'ব ইয়াৰ ফল মূল যথেষ্ট বাঢ়িব গছডালৰ বয়স হ'ব লাগিবতো এই দেখিছে গুৰি কিমান সৰু আছে এই গুৰি সৰু থাকোঁতে এইখিনি থাকোঁতেই ইমান লাগিছে আৰু গুৰি যেতিয়া শকত হৈ গছজোপা জোপোহা হ'ব ডাঙৰ হ'ব বয়স বাঢ়িব তেতিয়া ই যথেষ্ট ফল দিব গতিকে আমাৰ যে অসমীয়া এষাৰ আছে যি মূলা বাঢ়ে দুপাৰতে চিন গতিকে সেইকাৰণে আমি ক'লোঁ যে এতিয়াতে এনেকুৱা উৎপাদন দিছে গতিকে ই আৰু যথেষ্ট ডাঙৰ হৈ বহুত উৎপাদন দিবলৈ সক্ষম হ'ব গতিকে জাতটো ভাল কাৰণে এইটো আমি পাইছোঁ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ ফল মূলৰ খেতি এনেকৈ ঘৰতে কৰিলে মাটি কিমান থাকে ডাঙৰ কথা নহয় মাটি কম মাটিতো খাব পাৰি কৰি এনেকৈ কেৱল চেষ্টা আৰু যত্ন লগতে কৰাৰ মানসিকতা তেতিয়াহ'লে আপুনি প্ৰত্যেকটো ফল আপুনি চহৰতে থাকক নগৰতে থাকক গাঁৱতে থাকক য'তেই নহওক আপুনি উৎপাদন কৰি খাব পাৰে আৰু এটা কথা চাওক বজাৰৰ যিবিলাক চিলচিলীয়া বগৰী হওক কমলা হওক আপেল হওক চিলচিলীয়া যিবিলাক অত্যন্ত মানে চাফা আৰু দেখিবলৈ খুব ভাল সেইবিলাকত অত্যন্ত ইনচেক্টিচাইড মাৰে পোকে নাখাবৰ কাৰণে আমি চাওক আমি কোনো পোক পৰুৱা খোৱা ঔষধ নামাৰোঁ আমি পোক পৰুৱা নিধনৰ কাৰণে এচাক এটা উদাহৰণ চাওক এইটো পোকে ধৰিছে এইটো প্ৰমাণ এইটো পোক সোমাই এইটো ভিতৰত পোকটো আছেই ই খাইছে সেইকাৰণে পকাৰ নিচিনা হৈছে বগৰীটো এইটোতো ধৰিছে গতিকে দুই এটা নষ্ট হ'ব কথা নাই খাব দুই এটা প্ৰকৃতিৰ নিয়ম এটা ইটোৱে সেইটো বস্তু খোৱাটো ফল মূল খাবই কীট পতংগই গতিকে আমি এক কীট পতংগৰ মৰাৰ কাৰণে অন্ততঃ ফলটো ধৰাৰ পিছত আমি ইয়াক দিব নালাগে তেতিয়াহ'লে শৰীৰৰ কাৰণে ক্ষতিকৰ নহয় আৰু ঘৰত কৰিলে সেই বস্তুটোৰ পৰা আঁতৰি থাকিব পাৰি ইনচেক্টিচাইড বা পেষ্টিচাইড এই দুটা বস্তুৰ পৰা মানুহে আমাৰ যে শৰীৰত বিভিন্ন বেমাৰ হয় আমি যে নাজানো বজাৰৰ পৰা কিনি অনা বস্তুটো কি মাৰে কি নিজে কি প্ৰয়োগ নকৰে গতিকে সেইকাৰণে নিজৰ ঘৰত কৰি এনেকৈ চাহিদা পূৰণ কৰিব পাৰে একো কষ্ট নহয় ফুল ৰোৱা মানুহবিলাকো ধুনীয়াকৈ কৰিব পাৰে ফুল ৰোৱা অভিজ্ঞতা থাকিলে আমাৰতো চহৰ নগৰত প্ৰায়বিলাকে ফুল ৰুৱেই
গতিকে ফুলৰ সলনি বাল্টি এটাত টাব এটাত ফুলৰ নিচিনাকৈ আৰু এনেকৈ ৰুলে আপোনালোকে এনেকৈ উৎপাদন পাব পাৰিব কেৱল অলপ বান্ধি দিব লাগিব আৰু মাজে মাজে অলপমান বছৰত দুবাৰ তিনিবাৰ ইয়াক খাদ্য যোগান ধৰিব লাগিব তাৰ বাহিৰে একোৱেই দৰকাৰ নাই আৰু গতিকে আমি আমাৰ ৰিজাল্টটো দেখুৱালোঁ ই গছজোপা ডাঙৰ নহওঁতে এইটো অৱস্থা ডাঙৰ হোৱাৰ পিছত যেতিয়া জোপোহানি হ'ব তেতিয়া আমি ইয়াত দৰৱটো দিব পাৰিম আৰু সুন্দৰ উৎপাদন দিবলৈ সক্ষম হ'ব গতিকে এইখিনি আমাৰ ফলাফলটো দেখুৱাবলগীয়া আজি আমি এই ৰেকৰ্ডিংটো কৰিলোঁ আপোনালোকৰ মন্তব্যৰে আমাক উপকৃত কৰিব গতিকে এইখিনিয়ে ক'বলগীয়া ধন্যবাদ